নমস্কাৰ সকলকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত মই ক'ম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যোনখন ফৰ্ম হয় সেইখন আপুনি ফিল আপ যদি কৰিলে তাৰ লগতে আপোনাৰ এখন বিজনেছ প্লেন গাঁঠি দিব লাগিব। তাৰমানে আপুনি সেই টকাটো কেনেকৈ ইউজ কৰিব তো সবিশেষ সেইটো আপোনালোকে দিব লাগিব, নহ'লে আপোনালোকে পইচাটো নাপায়। তো এই বিজনেছ প্লেন মেণ্ডেটৰী হয়। তো ইয়াত দুই ধৰণৰ ফৰ্ম আছে। এটা আপুনি চাব পাৰিছে নন ফৰ্ম বিজনেছ প্লেন। তো এইটো নন ফৰ্ম বিজনেছ প্লেন আৰু এটা আছে বিজনেছ প্লেন। তো এই দুইখন ফৰ্ম আপুনি দি দিব। তো প্ৰথমতে আপুনি কেনেকৈ ফিল আপ কৰিব সেইটোৱে কৈ আছোঁ। বিজনেছ টাইপ আপুনি দেখিব পাৰিছে ট্ৰেডিং আছে, মেনুফেকচাৰিং আছে, ছাৰ্ভিচ আছে। তো আপোনাৰ কোনটো কেটেগৰীত পৰে সেইটো আপোনাৰ দিব লাগিব। যদি আপোনাৰ ট্ৰেডিঙত পৰে তেনেক্ষেত্ৰত ট্ৰেডিং দিব, যদি আপোনাৰ মেনুফেকচাৰিং পৰে তেনেক্ষেত্ৰত মেনুফেকচাৰিঙত দিব, আৰু যদি আপোনাৰ ছাৰ্ভিচত পৰে তেনেক্ষেত্ৰত ছাৰ্ভিচ দিব। তো যদি আপুনি কিবা বস্তু উৎপাদন কৰিব বিচাৰে তেনেক্ষেত্ৰত মেনুফেকচাৰিঙত পৰিব, তো সেইটোত আপুনি টিক কৰি দিব। তো তাৰপিছত ধৰি লওক আপুনি যদি এতিয়া ছাৰ্ভিচত পৰিলে আপোনাৰ তেনেক্ষেত্ৰত আপুনি ছাৰ্ভিচত টিক কৰি দিব। ধৰি লওক আপুনি এটা বিউটি পাৰ্লাৰ খুলিব, ঠিক আছে, 10,000 টকাটো লৈ আপুনি এটা বিউটি পাৰ্লাৰ খুলিব, তেনেক্ষেত্ৰত সেইটো ছাৰ্ভিচ কেটেগৰীত পৰিব। তো আপুনি ছাৰ্ভিচত ক্লিক কৰি দিব। তাৰপিছত আপুনি কি কৰিব, ছাব কেটেগৰী ইয়াত লিখা আছে ৰেফাৰ টু এনেক্সাৰ ফৰ্ম। তো এনেক্সাৰ ফৰ্মখন যিখন দেখা পাইছে, তো এই এনেক্সাৰ ফৰ্মখন চাই আপুনি ছাব কেটেগৰীকেইটা ভৰাই যাব লাগিব। তো ইয়াত চাব পাৰে ইয়াত বিউটি পাৰ্লাৰ এটা অপশ্যন পাব এনেক্সাৰ ফৰ্মখনত। তো সেইটো চাই আপুনি ইয়াত বিউটি পাৰ্লাৰ লিখি দিব, বা আপোনাৰ যোনটো হয় ছাব কেটেগৰী সেইটো আপুনি লিখি দিব। তাৰপিছত আহিলে প্ৰথম ঘৰটো নেম অফ দ্য মেম্বাৰ। ইয়াত মেম্বাৰৰ নামটো আপোনাৰ লিখি দিব লাগিব। তাৰপিছত কণ্টেক্ট ডিটেইলছ, ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। নেক্সট আহিলে SHG নেম এণ্ড কোড। তো ইয়াত আপোনাৰ যোনটো গোট হয় গোটৰ নামটো দিব আৰু আপোনাৰ গোটৰ কোডটো দি দিব। তাৰপিছত VOCLF, তো ইয়াত আপোনাৰ যোনটো CLF হয় সেইটো আপুনি দি দিব, নতুবা আপোনাৰ VOটো দি দিব, ভিলেজটো দি দিব। তাৰপিছত আহিছে ডিষ্ট্ৰিক্ট। তো আপুনি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো দি দিব। তাৰপিছত কোনটো ব্লকৰ আণ্ডাৰত হয় সেইটো ইয়াত দি দিব। দি দিয়াৰ পিছত যদি আপোনাৰ কিবা ইনকাম আছে বা আপোনাৰ কিবা এনুৱেল ইনকাম আছে আজিৰ ডেটত, তো সেইটো ইয়াত দি দিব, আৰু যদি নাই তেনেক্ষেত্ৰত ইয়াত একো ভৰাব নালাগে। তাৰপিছত আহিছে এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং। তো এষ্টাব্লিছ বিফৰ 12 মান্থছ। যদি 12 মাহৰ আগত যদি আপোনাৰ কিবা বিজনেছ আছিলে বা এতিয়ালৈকে কৰি আছে তেনেক্ষেত্ৰত আপোনাৰ সেইটো এক্সিষ্টিঙত ধৰা হ'ব, আৰু যদি নাই তেনেক্ষেত্ৰত নিউত ধৰা হ'ব। তো যদি আপোনাৰ নিউ হয় তেনেক্ষেত্ৰত ইয়াত নিউ দিব, আৰু যদি আপোনাৰ এক্সিষ্টিং হয় তেনেক্ষেত্ৰত ইয়াত এক্সিষ্টিং দিব। দি দিয়াৰ পিছত এইটো বক্সত আপোনাৰ যদি এক্সিষ্টিং হয় তেনেক্ষেত্ৰত ইয়াত লিখি দিব লাগিব আপোনাৰ বিজনেছ এক্টিভিটি, যে আপুনি কি কৰে, আৰু যদি নাই তেনেক্ষেত্ৰত NA বুলি লিখি দিব। তাৰপিছত কি কৰিব, ইয়াত দেখা পাইছে টাইপছ অফ বিজনেছ এক্টিভিটি প্লেন, প্লিজ মেনশ্যন দ্য বিজনেছ এক্টিভিটি। তো আপুনি বিজনেছত কি কৰিব, মই যিহেতু আপোনালোকক কৈ আছোঁ যে বিউটি পাৰ্লাৰ, তো তেনেক্ষেত্ৰত আপুনি বিউটি পাৰ্লাৰ ইয়াত লিখি দিব, আৰু যদি আপোনাৰ বেলেগ কিবা হয় সেইটো আপুনি ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত কি কৰিব, আপোনাৰ দিব লাগিব মাৰ্কেটিং এণ্ড চেলছ প্লেন। তো আপুনি কেনেকৈ মাৰ্কেটিং কৰিব, কেনেকৈ চেলছ কৰিব সেইটো ইয়াত দিব লাগিব। তো 1 নম্বৰতে আপোনাৰ দিব লাগিব যে হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ। তো কাষ্টমাৰক আপুনি কেনেকৈ ইনফৰ্ম কৰিব, তো সেইটো আপোনাৰ দিব লাগিব ইন 1 or 2 words, মানে আপুনি যিমান কমত পাৰে আৰু লিখি দিব। ধৰি লওক এতিয়া বিউটি পাৰ্লাৰ এটা খুলিব হ'লে আপোনাৰ কি কৰিব লাগিব, এডভাৰটাইজমেণ্ট কৰিব লাগিব। এডভাৰটাইজমেণ্ট কৰিব হ'লে আপোনাৰ বেনাৰ লাগিব, বা আপুনি গোটৰ মিটিঙত আপুনি ক'ব পাৰে। তো ঠিক তেনেদৰে আপুনি দি দিব যে বেনাৰ বা এডভাৰটাইজমেণ্ট তেনেকৈ দি দিব। তাৰপিছত ৱেৰ ইজ টু চেল দ্য প্ৰডাক্ট। তো এতিয়া প্ৰডাক্ট আপুনি ক'ত চেল কৰিব, তো সেইটো দিব লাগিব। তো বা আপোনাৰ বিজনেছটো ক'ত থাকিব সেইটো আপুনি দি দিব ইয়াত। মাৰ্কেট এৰিয়া, বা আপোনাৰ ঘৰত যদি হয় ঘৰত, হাউচ হোল্ড ছাৰ্ভিচ যদি দিয়ে আপুনি ঘৰে ঘৰে গৈও যদি দিয়ে তেনেকুৱাটো আপুনি দিব পাৰে। আপোনাৰ যিটো বিউটি পাৰ্লাৰৰ ফেচিলিটি ছাৰ্ভিচটো সেইটো আপুনি দিব পাৰে। তো আপোনাৰ যদি বেলেগ হয় সেইটো আপুনি দি দিব। ফৰ্মখন মুঠতে আপোনালোকে বুজি লওক। নেক্সট আহিছে ফিনেন্সিয়েল প্লেন। তো প্ৰজেক্টেড বিজনেছ প্লেন ফৰ 3 years। তো 3 বছৰৰ কাৰণে বিজনেছ প্লেনটো আপুনি বুজি ল'ব লাগিব। তো প্ৰথমতে আপোনাৰ আহিছে অন ফাণ্ডছ, যে আপুনি কিমান টকা দিব ইয়াত 1 নম্বৰ বছৰত। তাৰপিছত গ্ৰেণ্ট MMUA। তো ইয়াত আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ 10,000 টকা এইটো চৰকাৰে দিব। তাৰপিছত বেংক লোনছ, তো আপোনাৰ বেংক লোন আপুনি কিমান ল'ব, আৰু তাৰ উপৰিও আপুনি বেংক লোন কিমান ল'ব বিচাৰে। যদি আপুনি ধৰি লওক 30,000 ল'ব বিচাৰিছে, 40,000 ল'ব বিচাৰিছে, সেইটো আপুনি
ল'ব পাৰে তো সেইটো আপুনি ইয়াত দি দিব আদাৰ যদি আৰু এক্সট্ৰা কিবা আছে তেনে ক্ষেত্ৰত দিব পাৰে নতুবা আপুনি ইয়াত 0 দি দিব তাৰপিছত টোটেল আপোনাৰ কিমান হয় সেইটো আপুনি হিচাপ কৰি চাব যদি টোটেল আপোনাৰ প্ৰথম বছৰত ধৰি লওক ইয়াত আপুনি অন ফাণ্ড দিলে 15,000 তাৰপিছত আপোনাৰ গ্ৰান্ট থাকিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ 10,000 টকা বেংক লোনৰ 30,000 টকা তো টোটেল আপোনাৰ হৈ গ'ল 55 তো ইয়াৰ টোটেলটো আপুনি ইয়াত নমাই দিব নেক্সট আহিলে এক্সপেন্সেছ তো বি নম্বৰ আপুনি দেখা পাইছে এক্সপেন্সেছ ইন ৰুপিজ তো ইয়াত প্ৰথমতে আপোনাৰ আছে ফিক্স কেপিটেল তো ফিক্স কেপিটেলত আপোনাৰ ফাৰ্নিচাৰ ফিক্সাৰ্ছ লেণ্ড মেচিনাৰী বিল্ডিং এটচেট্ৰা এইবিলাকত কিমান খৰচা যাব সেইটো আপোনাৰ ইয়াত লিখিব লাগিব আপুনি ধৰি লওক 25,000 টকা এটা গুচি যাব আপোনাৰ ফাৰ্নিচাৰত বা আপোনাৰ ভাড়া বা কিবা আচবাব বস্তু সেইকেইটাৰ কাৰণে মেচিনাৰী সেইকেইটাৰ কাৰণে তাৰপিছত ৱৰ্কিং কেপিটেল কিমান থাকিব সেই ৱৰ্কিং কেপিটেলটো আপুনি ইয়াত লিখি দিব আপোনাৰ ৱৰ্কিং কেপিটেল থাকিব ধৰি লওক 55 মই যিটো কৈছিলোঁ তাৰ পৰা যদি 25,000 গুচি যায় 30,000 থাকে তো সেইটো আপোনাৰ ৱৰ্কিং কেপিটেল হ'ব তো তাৰপিছত আপুনি কি কৰিব টোটেল অফ বি সেইটো হ'ব ইয়াত আপুনি দি দিব 55,000 আৰু যদি আপোনাৰ বেলেগ এক্সপেন্সেছ আছে বেলেগ খৰচা আছে ধৰি লওক আপোনাৰ লাইটৰ বিল আছে বা অন্য কিবা কিনি খৰচা আছে সেইটো আদাৰ এক্সপেন্সেছত আপুনি ইয়াত দি দিব পাৰে তাৰপিছত আহিছে গ্ৰোথ প্ৰজেকশ্যন ইনকাম ইন ৰুপিজ তো আপোনাৰ গ্ৰোথ প্ৰজেকশ্যনটো আপুনি ইয়াত দিব লাগিব ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেছ কৰি আপুনি কিমান কৰিলে সেইটো 0 হ'ব অভিয়াছলি বিউটি পাৰ্লাৰত তাৰপিছত ৰেভিনিউ থ্ৰু মেনুফেকচাৰিং এক্টিভিটি তো মেনুফেকচাৰিং এক্টিভিটিত যদি আপুনি হেৰি কৰিছে বিউটি পাৰ্লাৰ কৰিছে ডেফিনেটলি মেনুফেকচাৰত আপোনাৰ 0 হ'ব তাৰপিছত আপোনাৰ যদি বেলেগ কিবা উৎপাদনকাৰী কিবা হেৰি হয় সাৰ্ভিস হয় তেনে ক্ষেত্ৰত আপোনাৰ ইয়াত মেনুফেকচাৰটো ৰেভিনিউ কিমান আপুনি মেনুফেকচাৰিং কৰি পাইছে সেইটো আপোনাৰ ইয়াত দিব লাগিব তাৰপিছত ৰেভিনিউ থ্ৰু সাৰ্ভিস অফাৰ্ড তো আপুনি সাৰ্ভিস অফাৰ কৰি কিমান ৰেভিনিউ জেনেৰেট কৰিলে তো সে আপুনি ধৰি লওক বিউটি পাৰ্লাৰত আপুনি প্ৰথম বছৰত ইমানখিনি কৰিব টাৰ্গেট এটা আছে আপোনাৰ ধৰি লওক 80,000 মান আপুনি কৰিব পাৰিব ধৰক বিয়া ঘৰতে হওক বিয়া ঘৰত 5,000 মেকআপৰ কাৰণে ঠিক এনেদৰে আপুনি কৰিলে তো আপুনি ধৰি লওক প্ৰথম বছৰত 80,000 কৰিলে তাৰপিছত আদাৰ ইনকাম যদি আপোনাৰ আছে তাৰ লগতে ধৰি লওক আপুনি প্ৰডাক্ট বিউটি প্ৰডাক্টটো চেল কৰিলে লগতে তো তাৰ পৰা আপুনি 10,000 টকা এটা পালে তো টোটেল কিমান হৈ গ'ল আপোনাৰ 90,000 ইয়াত আপুনি চাব বিচাৰে টোটেল অফ চি টাৰ্ণঅভাৰ তো এইটো আপোনাৰ দুটা যোগ কৰি আপোনাৰ ইয়াত 90,000 হৈ যাব তাৰপিছত আহিছে নেট প্ৰফিট তো নেট প্ৰফিটটো আপুনি চাব পাৰিছে ইনকাম কিমান হয় এক্সপেন্সেছ কিমান হয় সেইটো যদি আপোনাৰ ইয়াত দেখুৱাইছে 90,000 তাৰ পৰা আপোনাৰ কি বিয়োগ কৰিব লাগিব আপোনাৰ খৰচাটো কিমান হয় সেইটো আপুনি বিয়োগ কৰি দিব লাগিব বিয়োগ কৰি দিলে আপোনাৰ ধৰি লওক 90,000 ৰ পৰা 55 টো আপোনাৰ খৰচা হ'ব সেইটো বিয়োগ কৰি দিলে আপোনাৰ কিমান থাকি গ'ল 35,000 তো সেইটো আপোনাৰ ইয়াত দি দিব লাগিব দি দিয়াৰ পিছত কি কৰিব লাগিব ইয়াত সাবমিটেড বাই তো ইয়াত গোটৰ মেম্বাৰজনীৰ সিগনেচাৰটো ইয়াত থাকিব তাৰপিছত ইয়াত থাকিব নেম অফ দ্য মেম্বাৰ তো সদস্যজনীৰ ইয়াত নাম লিখিব লাগিব ইয়াত কণ্টেক্ট নাম্বাৰটো লিখিব লাগিব তাৰপিছত ইয়াত আপোনাৰ ৰিমাৰ্কছ এটা দি দিব বা ইয়াত নিদিলেও একো কথা নাই ইয়াৰ পিছত নেক্সট আৰু এখন ফৰ্ম আছে বিজনেছ প্লেন তো সেইটো আপুনি কেনেকৈ ফিল আপ কৰিব তো প্ৰথমতে আপোনাৰ নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ SHG মেম্বাৰ তো আপোনাৰ নামটো ইয়াত লিখি দিব নেক্সট আহিলে SHG MIS কোড তো MIS কোডটো আপোনালোকে জানে সেইটো আপুনি ইয়াত লিখি দিব তাৰপিছত কাৰেণ্ট ইকনমিক এক্টিভিটি এতিয়া আপুনি কিবা যদি কৰি আছে কাৰেণ্ট ইকনমিক এক্টিভিটি সেইটো আপুনি ইয়াত লিখি দিব কাৰেণ্ট ইনকাম পাৰ এনাম বছৰে আপুনি কিমান ইনকাম কৰে সেইটো আপুনি ইয়াত লিখি দিব যদি আপুনি নকৰে তেনে ক্ষেত্ৰত NA বুলি দি দিব তাৰপিছত আছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অৰ এক্সপাণ্ড যদি আপোনাৰ যোনটো নতুন বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে তাৰ নামটো ইয়াত আপুনি লিখি দিব তাৰপিছত আহিলে আপোনাৰ টাইপছ অফ বিজনেছ তো কি ধৰণৰ বিজনেছ তাৰপিছত সেইটো আপুনি ইয়াত দি দিব লাগিব ধৰি লওক আপোনাৰ প্ৰডাকশ্যন হয় ছাৰ্ভিচ হয় ট্ৰেডিং হয় তো সেইটো আপোনাৰ দি দিব লাগিব ইয়াত আহি গ'ল আপোনাৰ ইনভেষ্টেড প্লেন কিমান আছে ধৰি লওক সে আপুনি এতিয়া যিকোনো কৰিলে ইয়াত যদি কাল্টিভেশ্যন কৰিলে সেইটো বাই মিষ্টেকলি আহি গৈছে ইয়াত এৰিয়া অফ কাল্টিভেশ্যন ইন বিঘা তো ইয়াত আপোনাৰ যোনটো হয় আপোনাৰ ক্ষেত্ৰত ধৰি লওক আপুনি এতিয়া বিউটি পাৰ্লাৰটো কৰিলে আপোনাৰ বিউটি পাৰ্লাৰৰ কাৰণে কি বস্তু মেইনলি প্ৰয়োজন হয় তো সেইটো আপোনাৰ ইয়াত দিব লাগিব
তো বিউটি প্ৰডাক্টছ যে নম্বৰ অফ বিউটি প্ৰডাক্টছ বা ঠিক তেনেদৰে আপোনাৰ দিব লাগিব আৰু নেক্সট ঘৰটোত আপুনি দিব কিমান কোৱান্টিটি কিমান পৰিমাণত আপোনাৰ লাগে তো সেইটো এইটো ঘৰত দি দিব তাৰপিছত আহিলে ইয়াত নেম অফ দ্য ৰ মেটেৰিয়েল এতিয়া কি ৰ মেটেৰিয়েলছ আপোনাৰ লাগে তো সেইকেইটা আপোনাৰ ইয়াত ভৰাই দিব 1 নম্বৰত 2 নম্বৰত এনেকৈ ভৰাই দিব ভৰাই দিয়াৰ পিছত ইউনিট প্ৰাইচ এটা পিছৰ দাম কিমান হয় তো সেইটো আপুনি দি দিব যিটো নামৰ এগেইনষ্টত দি দিব তাৰপিছত আপুনি কি কৰিব ইউনিট ৰিকুৱাৰ্ড কিমানটা দৰকাৰ হয় তো যিমানটা দৰকাৰ হয় সেইকেইটা এইকেইটা লাইনত ভৰাই দিব ভৰাই দিয়াৰ পিছত আপোনাৰ ধৰি লওক আপোনাৰ ইউনিট প্ৰাইচ যদি 20 টকা হয় যদি আপোনাৰ 5টা ইউনিট দৰকাৰ হয় তেনে ক্ষেত্ৰত 5 20 100 তো ইয়াত আপোনাৰ 100 টকা লিখি দিব ঠিক তেনেদৰে আপুনি তলত ইয়াত গোটেইকেইটা যোগ কৰি উলিয়াই ল'ব টোটেল ইনভেষ্টেড কিমান হয় সেইকেইটা আপুনি উলিয়াই দিব তাৰপিছত ইয়াত ফাণ্ড ফ্ৰম MMUA ইয়াত 10,000 আপোনাৰ বাই ডিফল্ট আহি থাকিব কাৰণ 10,000 টকা দিব নেক্সট আহিলে সেলফ কন্ট্ৰিবিউশন আপুনি কিমান টকা নিজে লগাব বিজনেছটোত সেইটো আপুনি ইয়াত দি দিব দি দিয়াৰ পিছত আপোনাৰ ইয়াত টোটেল কিমান হয় সেইটো লিখি দিব তাৰপিছত কি কৰিব মাৰ্কেটিং এণ্ড সেলছ প্লেন তো এতিয়া আপোনাৰ কেনেকৈ আপুনি মাৰ্কেটিংটো কৰিব সেইটো ইয়াত দিব লাগিব যে প্ৰডাক্ট ধৰি লওক আপুনি সাৰ্ভিস কিবা দিলে তাৰপিছত এক্সপেক্টেড প্ৰডাকশ্যন আপোনাৰ এক্সপেক্টেড প্ৰডাকশ্যন আপুনি কি প্ৰডাক্ট কৰিব তো সেইটো আপোনাৰ ওপৰত কথা আপোনাৰ সাৰ্ভিসটোৰ ওপৰত কথা তাৰপিছত এভাৰেজ সেল প্ৰাইচ তো আপুনি ধৰি লওক পাৰ সাৰ্ভিসত বা পাৰ মানে এভাৰেজত আপুনি কিমান পাব সেইটো ইয়াত লিখিব লাগিব তাৰপিছত আপোনাৰ টোটেল সেলছ টাৰ্নঅভাৰ তো টোটেল কিমান হ'ব সেই দুটাই মাল্টিপ্লাই কৰিলে ইয়াত ওলাই আহিব তাৰপিছত আহিছে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ তো আৰু যদি কিবা এডিশ্যনেলি কিবা আপোনাৰ যদি ইনকাম আপুনি আশা কৰিছে তেনে ক্ষেত্ৰত এইটো বক্সত আপুনি লিখি দিব পাৰে তাৰপিছত আপুনি সাবমিটেড বাই আপোনাৰ সিগনেচাৰটো দি দিব বা কমপ্লিট নেমটো আপুনি ইয়াত লিখি দিব লিখি দিয়াৰ পিছত বাকীকেইটা আপোনাৰ কৰিবলগীয়া একো নাথাকে তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু মোষ্ট ইম্পৰ্টেণ্টলি এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী বা গোটৰ সকলো সদস্যলৈ শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয় আই অসম